নিশ্চয়কৈ ঋতুমণি, ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক সম্পন্ন হোৱাৰ পাছতে SIT দলৰ যি একশ্যন মুড সেয়া দেখা পোৱা গৈছে। ইতিমধ্যে শ্যামকানু মহন্তৰ যিটো বাসগৃহ গীতানগৰস্থিত সেই বাসগৃহটোৰ পৰিৱেশ আমি যিহেতু পুৱাৰ ভাগৰ পৰা দেখুৱাই আছিলোঁ, আৰু ইতিমধ্যে SITৰ এটা বৃহৎ দল 9জনীয়া যি SIT দল তেওঁলোকে পোনে পোনে আহি এইটো বাসগৃহত উপস্থিত হৈছে আৰু বাসগৃহত সোমাই বিভিন্ন বস্তু আচলতে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি চাব। বিভিন্ন যিখিনি আপত্তিজনক বস্তু পায় সেইসমূহ আচলতে তেওঁলোকে উদ্ধাৰ কৰিব। তাৰ সমান্তৰালকৈ যিহেতুকে ঘৰত কোনো লোক নাছিলে, কেৱল বন্ধ কৰা দুগৰাকী লোক আছিলে বুলিহে এক প্ৰকাৰ খবৰ পোৱা গৈছিলে। গতিকে সেই দুগৰাকী লোকৰ সমান্তৰালকৈ যিহেতু বহু সংখ্যক মহিলা ইয়াত ভিৰ কৰিছিলে, স্থানীয় একাংশ মহিলা, সেই মহিলাসকলৰ মাজৰ এগৰাকীক লৈ যোৱা হৈছে ভিতৰলৈ আৰু এগৰাকী পুৰুষ লৈ যোৱা হৈছে। অৰ্থাৎ SITৰ লগত গীতানগৰ আৰক্ষী আৰু স্থানীয় দুগৰাকী লোক ভিতৰত প্ৰৱেশ কৰিছে। স্থানীয় মহিলাসকল পুৱাৰ ভাগৰ পৰা আহি ইয়াত বহি আছে। তেওঁলোকৰ ক্ষোভ, তেওঁলোকৰ দাবী যে জুবিন দাই ন্যায় পাব লাগে। মই বাইদেউ প্ৰথমতে আপোনাৰ কাষলৈ আহিছোঁ। বহু সময়ৰ পৰা আপোনালোকে ইয়াত অপেক্ষা কৰি আছে। বহুত সময় হ'ল, 2-3 ঘণ্টাৰ ওপৰে হ'ল ইয়াতে বহি থাকবাৰ। কিন্তু আমাক জুবিন দাৰ ন্যায় লাগে। এই শ্যামকানু মহন্ত যোন কেইটা নিছে গুৱাহাটীৰ পৰাই জুবিন দাক, সেই গোটেইকেইটাই সংযোগ আছে। এটা যে অকল এটাই আছে সেইটো নহয়, গোটেইকেইটাই আছে। গতিকে গোটেইকেইটাকে আনি মেটন দিব লাগে গুৱাহাটীত। তাৰ পাছত বিচাৰ কৰিব। আমি এইবিলাক কিমান দিন লুকাই থাকব কওকচোন? মানুহ এটা কিমান দিন লুকাই থাকব? কিন্তু এটা কথা কি, গৰমে গৰমে কাম কৰাটো ভাল আৰু ঠাণ্ডা হ'লে কাম কৰাটো বেয়া। যেতিয়া ঠাণ্ডা হ'ব মানুহবিলাক তেতিয়া অলপমান বেয়া হ'ব। কিন্তু গৰমে গৰমে এতিয়া যদি আনে, সি আমাক মতা মানুহ নালাগে, মাইকী মানুহৰ ওচৰত আনিলে সি পাব শিকা। সেয়ে কৈছোঁ। গতিকে যিকেইটা আছে গোটেইকেইটাই আছে, সংযোগ এটা নহয় অকল। আৰু যিহেতুকে বহু সময় ধৰি আপোনালোকে ইয়াতে বহি আছে, ইতিমধ্যে SIT দল প্ৰৱেশ কৰিছে ভিতৰত। হয়, আমি বহু দেৰি বহিলোঁ, প্ৰায় 3 ঘণ্টাই বহিলোঁ। গতিকে আমি শ্যামকানু মহন্ত লুকাই থকা বুলি গম পাইছোঁ। ছিংগাপুৰৰ পৰা আহি গুৱাহাটী পাইছেহি, কিন্তু তেওঁৰ আমি বাসগৃহতে সন্মুখত বহি আছোঁ। তেওঁ ৰাইজক দেখা দিব লাগে। তেওঁ জুবিন দাক মাৰি পেলালে, মাটি লৈ যায়, ইমান দূৰত মাটি লৈ যায়। তেওঁ অসুস্থ মানুহজনক মাতি নিয়াৰ উদ্দেশ্য কি? মাৰি পেলোৱাৰে উদ্দেশ্য আছিল। সেইকাৰণে তেওঁক নি পৰিকল্পিত হিচাপে মাৰি পেলাই তেওঁ লুকাই আছে। এতিয়া আহি দেখা দিব লাগে ৰাইজৰ হাতত, আৰু ৰাইজে বিচাৰ কৰিব। মই আৰু একাংশ মহিলা আছে, মই কিছু কথা পাতিবলৈ য'তে মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। যিহেতুকে ভালে সংখ্যক আপোনালোক স্থানীয় মহিলা আহিছে, এই অঞ্চলটোত আপোনালোকে অভিযোগ কৰিছিলে যে বিভিন্ন সময়ত পাৰ্টি হয়, দেৰিলৈকে বহু তেনেকুৱা নাই। মই অৱশ্যে তলত থাকোঁ। আমাৰ ইফালেদি এনেকৈ মানুহ নাহে, ইফালেদিয়ে আহে চাগে। সেনেকৈ ইফালেদিয়ে আহে, জেনেৰেলি ইফালেদিয়ে গাড়ী আহিব পাৰে। আমাৰ ইফালেদি স্কুটি আহে বা কিবা আহে। কিন্তু আমি জানো আৰু তেওঁ মানে চব বস্তু পাৰ্চনেল। তেওঁ দিছে নাই, নিজে ট্ৰেন্সফৰ্মাৰ এটা প্ৰাইভেটলি বনাই লৈছে নিজৰ ভিতৰত, ঘৰৰ ভিতৰত। তাৰমানে কি, তেওঁ মানে একদম লাক্সাৰিয়াছ লাইফ এটা কটাই আছে ইয়াত, বুজি পাইছে? ইমান লাক্সাৰিয়াছ। আৰু আমাৰ মৰমৰ জুবিন দা এটা ফ্লেটত থাকে তেওঁ এতিয়ালৈকে তেওঁ খাৰঘুলি ঘৰটো তেওঁ কমপ্লিট কৰিব পৰা নাই। কিয়? তেওঁৰ হাতত পইচা নাই, টকা নাই। আৰু এওঁ থাকে একদম ৰজাৰ নিচিনা, একদম ধুনীয়াকৈ, একদম পাহাৰৰ ওপৰত একদম চব চাই কিনে থাকে। সেইটোতো কেতিয়াও আমি এৰিব নোৱাৰোঁ, বুজি পাইছে? গাত এৰিব নোৱাৰো দাদা। আমাক লাগে জুবিনৰ, আমাৰ হেৰিটো লাগে, আমাক ন্যায়টো লাগে। ইহঁতৰ মানুহ দিব লাগে অলপমান শিক্ষাটো, আমি সেইটোহে বিচাৰো দাদা। বেলেগ আৰু আমি একো নিবিচাৰো। যিহেতু আপুনিও স্থানীয় এগৰাকী মহিলা, কি ক'ম মানে, আমাক ন্যায় লাগে। তেওঁলোকে ৰাইজে এতিয়া বিচাৰিছে ন্যায়, আমিও বিচাৰিছোঁ। এতিয়া এটা গ্ৰুপ ভিতৰত সোমাইছে, SIT এইটো গ্ৰুপ বনাই দিছে। চৰকাৰৰ ওপৰত আমি আশাবাদী, চৰকাৰে নিশ্চয় আমাক ৰাইজক মানে নিৰাশ নকৰে বুলি ভাবিছোঁ। তাৰমানে দোষী যোনেই নহওক উচিত শাস্তি পাব লাগে। হয়, চুবুৰীয়া হিচাপে এতিয়া তেওঁলোক ইয়াত অহাটো বেছি দিন হোৱা নাই। কিমান হৈছে? 3 বছৰমান হৈছে ন বাইদেউ? 3 বছৰমান হৈছে। আৰু ঘৰ বনোৱাটো হ'ল আজি 4-5 বছৰৰ পৰা কনষ্ট্ৰাকশ্যন চলি আছে। সেইখিনি সময়ৰ পৰাই জানো। এইটো তাৰ আগৰ মালিকজনকো জানো, 3বাৰমান বদলিল ইয়াতে মালিক এইখিনি। গতিকে আমি অতিপাত পুৰণি মানুহ, সেই হিচাপে গোটেইখিনি আমাৰ চকুৰ আগত চলিয়ে থাকে। পৰিৱেশ একো বেয়া দেখা আপুনি কেনেকুৱা? তেওঁলোকে ওচৰ চুবুৰীয়াৰ লগত কানেকশ্যনত নাথাকেই প্ৰথম কথা। আৰু চাহ চিনাকি নাই, ঘৰ লোৱা পাতিছে, কিবা মাতিছে, আমি সেইবিলাকত জড়িত নাই। আজিলৈকে আমি চিনাকি এই পৰ্বই শেষ হোৱা নাই। খালি দূৰে দূৰে যি দেখি আছোঁ সেইখিনিয়ে কথা। গতিকে পৰিৱেশ তেওঁলোকে ভিতৰত যি কৰে আমাৰ উমান পাবলৈ টান, যথেষ্ট অত্যাধুনিক বস্তুটো। গতিকে ৰাস্তাত আপুনি ইয়াতে থিয় হৈ থাকিলেও একো গম নাপায় ভিতৰত কি চলে, তেনেকুৱা পৰিৱেশ।
আৰু আমাৰ লগততো সংস্পৰ্শত নায়েই গতিকে ক'লোৱে কিন্তু এই ঘটনা সম্বন্ধত যিখিনি আমি আমাক পাৰ্চনেলি সংস্পৰ্শলৈ আহিব নালাগে নহয় আমি টিভিত নিউজত আপোনালোকৰ জৰিয়তে আমি দেখি আছোঁ সকলো শুনি আছোঁ তেওঁ এতিয়া উত্থাপন উঠিছে তেওঁৰ বিৰুদ্ধে যিখিনি সেইখিনিক প্ৰতিবাদ কৰোঁ যদি তেওঁ দোষী তেওঁ শাস্তি পাব লাগে যদি মই দোষী ময়ো পাব লাগে ৰাইজৰ আগত আমুকো লৈ যাব লাগে উলিয়াই যদি ময়ো আছোঁ কথা সেনেকুৱা এতিয়া বৰ্তমান পৰিস্থিতি কিন্তু তেনেকুৱা কোন দোষী সেইটো চৰকাৰে এটা গ্ৰুপ বনাই দিছে তেওঁলোকে কৰিব কিন্তু যদি সেইটো নিৰাশ দেখুৱায় ৰাইজৰ ওপৰত যে বিফল হয় তেতিয়াহ'লে আপুনি চিন্তা কৰক আজি অসমখন কি হ'ব অসম জ্বলি যাব কাৰণ অসমখনক বচাই ৰখাৰ দায়িত্ব আজি হিমন্ত বিশ্ব শৰ্মাৰ তাকে মাননীয় মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে যথেষ্ট ভাল পদক্ষেপ লৈছে আৰু বাকীখিনি যদি সোণৰ অসমখন জুবিনৰ আশা আছিল সোণৰ অসম সেই সোণৰ অসমখন যদি সোণৰ কৰি ৰাখিব বিচাৰে ইয়াৰ প্ৰতি উত্তৰ লাগে আমাক প্ৰতিবাদৰ আজি প্ৰতি উত্তৰ লাগে এয়া হৈছে স্থানীয় মহিলা আমি পৰিৱেশটো দেখুৱাওঁ চাওক ঘৰৰ বাহিৰত এনেকৈ বহু সময়ৰ পৰা আছিলে ভালে সংখ্যক স্থানীয় যিসকল ওচৰ চুবুৰীয়া তেওঁলোক আহি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ বিভিন্ন মনত ক্ষোভ আছে বিভিন্ন দাবী আছে সেইসমূহ কথা ইতিমধ্যে ব্যক্ত কৰিছে মই আন এগৰাকীৰ কাষলৈ যাবলৈ বিচাৰিছোঁ জানিবলৈ বিচাৰিছোঁ কিছু কথা পাতিবলৈ যত্ন কৰিম আপোনালোকো যিহেতু বহু সময়ৰ পৰা ইয়াতে অপেক্ষা কৰি আছে ইতিমধ্যে SIT দল আহিছে প্ৰৱেশ কৰা দেখিছে কি বুলি ক'ব গোটেই ঘটনাটো গোটেই ঘটনাটো মানে কি আমাক শ্যামকানু মহন্তৰ হেৰিটো লাগে আৰু তদন্ত লাগে আমি সেইটোৱে বিচাৰোঁ বাকী চব নিয়াৰিকৈ হোৱাটোৱে বিচাৰোঁ এয়া হৈছে স্থানীয় একাংশ যিসকল চুবুৰীয়া মহিলা তেওঁলোকৰ ভাষ্য আৰু আনফালে ঘৰৰ ভিতৰত ইতিমধ্যে SIT যিহেতু এটা বৃহৎ দল প্ৰৱেশ কৰিছে তেওঁলোকে বিভিন্ন যিসমূহ নথি পত্ৰ আছে বা আচবাব আছে সেইবোৰ তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু বিশেষকৈ যিহেতু সন্ধানহীন হৈ আছে বৰ্তমান মুহূৰ্তলৈকে শ্যামকানু মহন্ত গতিকে কেতিয়ালৈ আচলতে আৰক্ষীৰ হাতত আহে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কিন্তু ইতিমধ্যে একশ্যন মোডত কাম আৰম্ভ কৰিছে বুলি ক'ব লাগিব SITয়ে আজিৰ দিনটোত প্ৰথমে দায়িত্বভাৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতেই শ্যামকানু মহন্তৰ যি বাসগৃহ সেই বাসগৃহত আহি উপস্থিত হৈছে গীতানগৰস্থিত যিটো ঘৰ সেই ঘৰটোত ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু লগত আছে স্থানীয় গীতানগৰ থানাৰ আৰক্ষীসকল আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দীপকৰ সহযোগত